আপোনাৰ মোৰ ঘৰত থকা এই চাউলৰে আপোনাৰ 3টা ৰামবান উপায় কৰিব পাৰে। প্ৰথম কামটো হ'ল, যদি আপোনাৰ ধন সঞ্চয়ত বাধা আহি আছে, ধন সঞ্চয় যদি বাধা হৈ থাকে, আপুনি য'ত চাউল ৰাখে সেই চাউলত যদি 1 ৰুপি এটা আপুনি যদি ৰাখি থ'ব পাৰে, আৰু সেই 1 ৰুপি কইনটো শিৱলিংগত টাচ কৰি আনি পেলাই যদি সেই 1 ৰুপি কইনটো আপোনাৰ য'ত চাউল সদায় ৰাখি থৈ দিয়ে, তাৰ পৰা সদায় ভাত ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰে, সেই চাউলৰ টেমাটোত যদি এটা 1 ৰুপি কইন ৰাখি থয়, আপোনাৰ কাৰণে ভাল হ'ব। যদি এটা হালধীয়া টোপোলা চাউল ভৰাই পেলাই, অৰ্থাৎ হালধীয়া কাপোৰত চাউল ভৰাই পেলাই আপুনি যদি আপোনাৰ কেছ বক্সত ৰাখে, বিশেষকৈ ব্যৱসায় কৰা ব্যক্তিসকলৰ ধন বৃদ্ধিৰ সহায় হোৱাৰ কাষ্টমাৰ বহুত বেছি তেওঁলোকৰ দোকানলৈ আহি থাকিব। যদি আপোনাৰ বহুত ধৰণৰ বাধা পাই আছে, বিভিন্ন ধৰণৰ বাধা, যিবিলাক বাধাই আপোনাৰ চাকৰি লগত প্ৰেমৰ বাধা, যিকোনো ধৰণৰ বাধা, তেতিয়া কি কৰিব, এখন ক'লা কাপোৰত অলপমান চাউল ভৰাই পেলাই আপুনি এই যিকোনো শনিবাৰ, বিশেষকৈ আপুনি মনত ৰাখিব, যদি অমাৱস্যা নহ'লে শনিবাৰে আপুনি যদি আহঁত গছৰ তলত পুতি দিব পাৰে, তেতিয়া আপোনাৰ বিশেষকৈ যিবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হৈ আছে, বিভিন্ন ধৰণৰ বাধা আহি আছে, শাৰীৰিক, মানসিক, অৰ্থনৈতিক, সকলো বাধা দূৰ হ'ব।